পুলিচৰ ইণ্টাৰভিউ হ'ল 9 অক্টোবৰত ৰিজাল্ট দিব 10 তাৰিখে এপইণ্টমেণ্ট পাব নৱেম্বৰত আকৌ নতুন পোষ্ট ওলাব তেনেকে বিটিচিৰ চাকৰিও আমি ভৱিষ্যতে বিজেপিৰ চৰকাৰ হলে 1 টকাও খৰচ নকৰাকৈ আমাৰ ল'ৰা ছোৱালীয়ে পোৱাৰ আমি ব্যৱস্থা কৰিম আমি গমেই নাপাওঁ কি হয় কি নাই হোৱা আজি অসমত যদি চাকৰি টকা নিদিয়াকৈ পাব পাৰে কোকৰাঝাৰৰ চাকৰিও টকা নিদিয়াকৈ পাব লাগে নে নালাগে চিন্তা কাম হ'ব লাগিব নৱেম্বৰ মাহৰ ভিতৰত সকলো মহিলাই অৰুণোদয় আঁচনি পাব লাগিব এইবাৰ অৰুণোদয় পালে লাভ কি হ'ব আগতে অৰুণোদয় আছিলে 1250 টকা 1 জানুৱাৰীৰ পৰা অৰুণোদয় পৰিয়ালক আমি গেছৰ সিলিন্ডাৰ কিনিবৰ কাৰণে আৰু 250 টকা দিম মানে 1500 টকাকৈ পাব কিমান কৰি পাব 1500 নাপালে মনটো বেয়া লাগিব হয় নে নাই লাগিব নে নাই বেয়া সেই কাৰণে যেনে তেনে নৱেম্বৰ মাহত মুদৈবাৰীৰ সকলোকে অৰুণোদয় দিয়াৰ আমি ব্যৱস্থা কৰিম মহিলা উদ্যমিতাও দিম 1 নৱেম্বৰৰ পৰা ৰেশন কাৰ্ডৰ চাউলৰ লগতে আপোনালোকক আমি কম দামত দালিও দিম নিমখো দিম আৰু তেল আমি চেনি দিয়াৰ ব্যৱস্থা কৰিম মোক বহুত মহিলাই মিঠা তেলটো খুজি থাকে এইকাৰণে মোৰ মুখেদি তেলটো ওলাও হৈ থাকে বহুতে যতে যাও মোক কয় মামা চাউল দিলে দালিটো দিব 1 নৱেম্বৰৰ পৰা নিমখো দিব চেনিও দিব গেছৰো 250 টকা দিব মিঠা তেলটো দি দিয়ক লাঠাটো মাৰি দিয়ক মই বোলে অলপ মই চিন্তা কৰি আছো কিন্তু মুখেদি ওলাই যাও কৰে ওলাই গলে জাৰ্নেলিষ্ট বিলাকে ৰেকৰ্ড কৰি ল'ব পিছত নহলে কব প্ৰতিশ্ৰুতি ভাঙি গল বুলি সেইকাৰণে মই ওলাই যাব নিদো ওলাই গলে ৰখাই দিও যেনে তেনে ঠিকে কৰো নে নাই কথাটো ইয়াৰ লগতে এইবাৰ নিযুত মইনাও অক্টোবৰৰ 9 তাৰিখে সকলো ছোৱালীয়ে পাই যাব 9 তাৰিখৰ পৰা নিযুত মইনা পোৱা আৰম্ভ হ'ব মোক দেখা পালে আজিকালি লৰাবিলাকে কয় মামা নিযুত বাবু এটা উলিয়াই দিয়ক হয় না নহয় এতিয়া এইবাৰ মেট্ৰিক পৰীক্ষা যিমান লৰা ছোৱালীয়ে দিব 1 নৱেম্বৰৰ পৰা তেওঁলোকৰ একাউণ্টতো আমি 300কৈ টকা দিম যাতে নোটবুক আদি কিনিব পাৰে দুখীয়া লৰা ছোৱালীয়ে গাখীৰ এগিলাস হলেও খাব পাৰে এইবাৰ নতুন এইটো আমি আঁচনি আনিছো মেট্ৰিক পৰীক্ষাৰ সকলো কেণ্ডিডেটক আমি 300কৈ টকা দিম যেতিয়ালৈকে মেট্ৰিক পৰীক্ষা নহয় আমি তাৰ উপৰিও আমি আৰু কৰিছো যে 1 নৱেম্বৰৰ পৰা আমি নিমখ চেনি আৰু দালি দিম আৰু আমি তাৰ লগে লগে যিবিলাক মানুহৰ ঘৰত এইবাৰ জিঅ' টেগিং হ'ল তেওঁলোকক আমি প্ৰধানমন্ত্ৰীৰ ঘৰ দিয়াৰো আমি ব্যৱস্থা কৰিম জিঅ' টেগিং হ'ল নে আপোনালোকৰ ঘৰত হৈছে জুনে জুনে জিঅ' টেগিং হৈছে আপোনালোকে চিন্তা নকৰিব আপোনালোকক ঘৰ দিয়াৰো ব্যৱস্থা কৰিম এতিয়া আমাৰ যেনেকুৱা অসমত পুলিচৰ ইণ্টাৰভিউ হ'ল 9 অক্টোবৰত ৰিজাল্ট দিব 10 তাৰিখে এপইণ্টমেণ্ট পাব নৱেম্বৰত আকৌ নতুন পোষ্ট ওলাব তেনেকে বিটিচিৰ চাকৰিও আমি ভৱিষ্যতে বিজেপিৰ চৰকাৰ হলে 1 টকাও খৰচ নকৰাকৈ আমাৰ ল'ৰা ছোৱালীয়ে পোৱাৰ আমি ব্যৱস্থা কৰিম ইলেকশ্যনত হয় ভিচিডিচিও ইলেকশ্যনত হ'ব লাগিব বিটিচিত পৰিৱৰ্তন আহিব লাগিব শ্ৰদ্ধা ৰাইজ কাম হৈ থাকিব কাম আমি কৰিম কাৰণ বিটিচি বিজেপি চৰকাৰৰ দিনত আমি নিৰ্মাণ কৰিছিলো ৰাইজৰ কাৰণে আৰু ইয়াক ৰাইজৰ কামত ব্যৱহাৰ কৰাৰ দায়িত্বও আমাৰ সেই কাৰণে শ্ৰদ্ধাৰ ৰাইজ এইবাৰ বিজেপিৰ চৰকাৰ হ'ব পৰিবেশ একেবাৰে ধুনীয়া যোৱাবাৰ মুদৈবাৰী দিগন্ত কিমান ভোটত জিকিছিল যোৱাবাৰ দিগন্ত বৰুৱা 1700 জিকিছিল এইবাৰ 10000তকৈ বেছি ভোটত জিকিব লাগিব জিকিব নে নিজিকিব
জিকিবনে নিজিকিব সকলোৱে দিগন্ত বৰুৱাক ভোট দিব যোৱাবাৰ দিগন্তক ভোট দিওঁতে মই অসমৰ মুখ্যমন্ত্ৰী আছিলোঁ এইবাৰ দিগন্তক ভোট অসমৰ মই মুখ্যমন্ত্ৰী নৱেম্বৰ মাহৰ ভিতৰত কলাইগাঁৱৰ সকলো মাতৃকে অৰুণোদয় দিয়াৰ দায়িত্ব যিমান দুখীয়া পৰিয়াল আছে সকলোকে অৰুণোদয় দিয়াৰ দায়িত্ব নৱেম্বৰত সকলো মহিলাই পাব মই আজি আপোনালোকক কৈ গলো আপোনালোক কোনেও চিন্তা কৰিব নালাগে কি লাগে উঠিব খুঁজছা সবকে উঠিব নোৱাৰো এটাক দুটাক তিনটাক উঠাই দিম আহিলে মোক নাম তিনটা দি দিবি দিগন্ত এই নাম দি দিবি অহাবাৰ আহিলে ইহঁতক মই এবাৰ হেলিকপ্টাৰত উঠাই দিম হ'ব খালি পঢ়া শুনা কৰিব লাগিব সদায় ক্লাছ যাব লাগিব আৰু যেতিয়ালৈকে ডিগ্ৰী এমএ পাছ নকৰ তেতিয়ালৈকে মটৰচাইকেলৰ পিছত ছোৱালী উঠাব নোৱাৰো পাছ কৰিব এইকেইটা দিন পঢ়াৰ দিন নহয় হয় নে নহয় মই মোৰ ল'ৰাকো তেনেকে কওঁ তথাপি পঢ়া শুনা কৰি থাকোঁতে নুঠাবি এইবাৰ বিজেপিৰ চৰকাৰ হ'ব আৰু কলাইগাঁও যোৱাবাৰ মই কলাইগাঁৱত আহিছিলোঁ মিটিংখন হৈছিলে কলাইগাঁৱত কলেজৰ কাম চলি আছে এইবাৰ আমি কলাইগাঁৱত এখন ITI পাতিব লাগিব হ'ব কলাইগাঁও অসমৰ বহুত পুৰণা জাগা লাহে লাহে আমি কলাইগাঁৱক আগুৱাই লৈ যাব লাগিব যোৱাবাৰ মই কৈছিলোঁ কলেজখন হ'ব কলেজখন হ'ল এইবাৰ নেক্সট টাৰ্গেটটো হৈছে কলাইগাঁৱত এখন আমি পাতিব লাগিব হ'ব পিছত কলাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ বিজ্ঞান শাখাটো নাই দৰঙত মেডিকেল কলেজ হ'ব যদি বিজ্ঞান শাখা নাথাকে ল'ৰা ছোৱালী ডাক্তৰ কেনেকে হ'ব ল'ৰা ছোৱালী ইঞ্জিনিয়াৰ কেনেকে হ'ব গতিকে এইবাৰৰ পৰা আমি কলাইগাঁও হায়াৰ ছেকেণ্ডাৰীত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰি দিম যাতে ল'ৰা ছোৱালীয়ে বিজ্ঞান শাখা শ্ৰদ্ধা ৰাইজ মোক কৈ আছে যে কলাইগাঁৱত কলেজ এখনো হ'ল ITI এখনো আপুনি কৰি দিব কলাইগাঁৱত এখন ইনডোৰ ষ্টেডিয়াম বনাই দিব লাগে নেকি লাগিব কলাইগাঁৱত মই আজিয়ে কৈছোঁ 15 কোটি টকা খৰচ কৰি আপোনালোকক মই এখন ষ্টেডিয়াম ইনডোৰ ষ্টেডিয়াম বনাই দিম তাতে ইনডোৰ ষ্টেডিয়ামৰ লগতে আউটডোৰ ষ্টেডিয়ামো হ'ব মোক খালি মাটি লাগে যাতে সিনথেটিক ট্ৰেক দিব পাৰো আৰু ধুনীয়াকৈ ষ্টেডিয়াম এখন আপোনালোকক বনাই দিব পাৰো হৈ যাব লাগিব নে নালাগিব লাগিব তাৰ পিছত মুদৈবাৰীত এটা বাথৌ মন্দিৰ লাগে দলাত শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ